হয় আপোনালোকে বুদ্ধ মানুহ নেকি? কিবা পইচাটো দিছিলে যদি কিবা ৰচিদ ৰাখিব লাগিছিল, কিবা ৰাখিব লাগিছিল, একো আপোনালোকে ৰাখা নাই। আৰু লোনটো হ'লে চবৰ আগত ময়ে গম পাম, আৰু মই চাইন নকৰিলেতো লোন নহয়, এইটো চব ফল্চ হয়। এইটো কাৰণে আমি কৈছোঁ তেখেতক অলপ কিবা এটা কৰিব লাগে, যেন এনেকুৱা মহিলাক আৰু ঠগিব নোৱাৰে। আমাৰতো বহুত কষ্টৰ পইচা, সেইকাৰণে আমি এইটো কৰিবলগীয়া বাধ্য হৈছোঁ। প্ৰথম লগ পোৱা নাছিলোঁ, দ্বিতীয়বাৰ আহিলে, অহাৰ পিছত মাতি দিলে ভিতৰৰ মানুহ। মাতি দিয়াৰ পিছত আমি কথা পাতিলোঁ চাওঁ অলপ ধুনীয়াকৈ। কৈছে আপোনালোকে লোন দিলে নহয়, আমি বেংকৰ যোগেদি ডকুমেণ্টছ লৈহে দিওঁ, আপোনালোকে বেংকতহে আহিব লাগিছিল, সেনেকৈ নিদিয়ে নহয়। তাৰপিছত পাই আৰু কৈছে আৰু আহিবনে নাই? মই কৈছোঁ আহিব, মঙলবাৰে এটা মঙলবাৰে লৈছে, নেক্সট মঙলবাৰে আহিম বুলি কৈছে। তেতিয়া তেওঁলোকক ধৰি দিব মানুহ মাতি, আৰু পাৰিলে যদি কিবা অসুবিধা হয় নহয়, তেতিয়াহ'লে মানুহখিনি লৈ পেলাই কি বেংকত আহিব বুলি কৈছে। গোটেইখিনিকে মাতিছে আৰু বেংকৰ মেনেজাৰে। লোনটো নহয়, তাৰমানে লোনটো মিছা হয়। হয় আপোনালোকে বুদ্ধ মানুহ নেকি? কিবা পইচাটো দিছিলে যদি কিবা ৰচিদ ৰাখিব লাগিছিল, কিবা ৰাখিব লাগিছিল, একো আপোনালোকে ৰাখা নাই। আৰু লোনটো হ'লে চবৰ আগত ময়ে গম পাম, আৰু মই চাইন নকৰিলেতো লোন নহয়, এইটো চব ফল্চ হয়। এইটো কাৰণে আমি কৈছোঁ তেখেতক অলপ কিবা এটা কৰিব লাগে, যেন এনেকুৱা মহিলাক আৰু ঠগিব নোৱাৰে। আমাৰতো বহুত কষ্টৰ পইচা, সেইকাৰণে আমি এইটো কৰিবলগীয়া বাধ্য হৈছোঁ। প্ৰথম লগ পোৱা নাছিলোঁ, দ্বিতীয়বাৰ আহিলে, অহাৰ পিছত মাতি দিলে ভিতৰৰ মানুহ। মাতি দিয়াৰ পিছত আমি কথা পাতিলোঁ চাওঁ অলপ ধুনীয়াকৈ। কৈছে আপোনালোকে লোন দিলে নহয়, আমি বেংকৰ যোগেদি ডকুমেণ্টছ লৈহে দিওঁ, আপোনালোকে বেংকতহে আহিব লাগিছিল, সেনেকৈ নিদিয়ে নহয়। তাৰপিছত পাই আৰু কৈছে আৰু আহিবনে নাই? মই কৈছোঁ আহিব, মঙলবাৰে এটা মঙলবাৰে লৈছে, নেক্সট মঙলবাৰে আহিম বুলি কৈছে। তেতিয়া তেওঁলোকক ধৰি দিব মানুহ মাতি, আৰু পাৰিলে যদি কিবা অসুবিধা হয় নহয়, তেতিয়াহ'লে মানুহখিনি লৈ পেলাই কি বেংকত আহিব বুলি কৈছে। গোটেইখিনিকে মাতিছে আৰু বেংকৰ মেনেজাৰে। লোনটো নহয়, তাৰমানে লোনটো মিছা হয়। হয় আপোনালোকে বুদ্ধ মানুহ নেকি? কিবা পইচাটো দিছিলে যদি কিবা ৰচিদ ৰাখিব লাগিছিল, কিবা ৰাখিব লাগিছিল, একো আপোনালোকে ৰাখা নাই। আৰু লোনটো হ'লে চবৰ আগত ময়ে গম পাম, আৰু মই চাইন নকৰিলেতো লোন নহয়, এইটো চব ফল্চ হয়। এইটো কাৰণে আমি কৈছোঁ তেখেতক অলপ কিবা এটা কৰিব লাগে, যেন এনেকুৱা মহিলাক আৰু ঠগিব নোৱাৰে। আমাৰতো বহুত কষ্টৰ পইচা, সেইকাৰণে আমি এইটো কৰিবলগীয়া বাধ্য হৈছোঁ। প্ৰথম লগ পোৱা নাছিলোঁ, দ্বিতীয়বাৰ আহিলে, অহাৰ পিছত মাতি দিলে ভিতৰৰ মানুহ। মাতি দিয়াৰ পিছত আমি কথা পাতিলোঁ চাওঁ অলপ ধুনীয়াকৈ। কৈছে আপোনালোকে লোন দিলে নহয়, আমি বেংকৰ যোগেদি ডকুমেণ্টছ লৈহে দিওঁ, আপোনালোকে বেংকতহে আহিব লাগিছিল, সেনেকৈ নিদিয়ে নহয়। তাৰপিছত পাই আৰু কৈছে আৰু আহিবনে নাই? মই কৈছোঁ আহিব, মঙলবাৰে এটা মঙলবাৰে লৈছে, নেক্সট মঙলবাৰে আহিম বুলি কৈছে। তেতিয়া তেওঁলোকক ধৰি দিব মানুহ মাতি, আৰু পাৰিলে যদি কিবা অসুবিধা হয় নহয়, তেতিয়াহ'লে মানুহখিনি লৈ পেলাই কি বেংকত আহিব বুলি কৈছে। গোটেইখিনিকে মাতিছে আৰু বেংকৰ মেনেজাৰে। লোনটো নহয়, তাৰমানে লোনটো মিছা হয়। হয় আপোনালোকে বুদ্ধ মানুহ নেকি? কিবা পইচাটো দিছিলে যদি কিবা ৰচিদ ৰাখিব লাগিছিল, কিবা ৰাখিব লাগিছিল, একো আপোনালোকে ৰাখা নাই। আৰু লোনটো হ'লে চবৰ আগত ময়ে গম পাম, আৰু মই চাইন নকৰিলেতো লোন নহয়, এইটো চব ফল্চ হয়। এইটো কাৰণে আমি কৈছোঁ তেখেতক অলপ কিবা এটা কৰিব লাগে, যেন এনেকুৱা মহিলাক আৰু ঠগিব নোৱাৰে। আমাৰতো বহুত কষ্টৰ পইচা, সেইকাৰণে আমি এইটো কৰিবলগীয়া বাধ্য হৈছোঁ। প্ৰথম লগ পোৱা নাছিলোঁ, দ্বিতীয়বাৰ আহিলে, অহাৰ পিছত মাতি দিলে ভিতৰৰ মানুহ। মাতি দিয়াৰ পিছত আমি কথা পাতিলোঁ চাওঁ অলপ ধুনীয়াকৈ। কৈছে আপোনালোকে লোন দিলে নহয়, আমি বেংকৰ যোগেদি ডকুমেণ্টছ লৈহে দিওঁ, আপোনালোকে বেংকতহে আহিব লাগিছিল, সেনেকৈ নিদিয়ে নহয়। তাৰপিছত পাই আৰু কৈছে আৰু আহিবনে নাই? মই কৈছোঁ আহিব, মঙলবাৰে এটা মঙলবাৰে লৈছে, নেক্সট মঙলবাৰে আহিম বুলি কৈছে। তেতিয়া তেওঁলোকক ধৰি দিব মানুহ মাতি, আৰু পাৰিলে যদি কিবা অসুবিধা হয় নহয়, তেতিয়াহ'লে মানুহখিনি লৈ পেলাই কি বেংকত আহিব বুলি কৈছে। গোটেইখিনিকে মাতিছে আৰু বেংকৰ মেনেজাৰে। লোনটো নহয়, তাৰমানে লোনটো মিছা হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।